সদায় হজৰ ওপৰত আমি চবৰে এটা অভিজ্ঞতা লৈ আছিলোঁ। তো আমাৰ লগত আৰু এজন হাজী আছে, তেওঁ আপুনি তেখেতৰ হজৰ অভিজ্ঞতা লৈ দুলাইন অলপ ক'ব, কওক। আসসালামু আলাইকুম। আপুনি সোধা কথাখিনি ভালে লাগিল। যেহেতু আমি হজত আহিছোঁ, হজত অহাৰ কাৰণে আমাৰ যিটো পৰিৱৰ্তন আহিল, বহুখিনি পৰিৱৰ্তন হ'ল। আমি কোৱা মানে সৰুৰে পৰা মোৰ এটা অভিজ্ঞতা আছে যে মই হজত যাম, এই বিষয়ে প্ৰত্যেক ৫ ওয়াক্ত নামাজত মই সকলো সময়তে মোনাজাত ধৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। নিশ্চয় আল্লাহ আমাৰ কথা শুনিছে, আমাক আল্লাহ মাতিছে, আমি আল্লাহৰ ঘৰত আহিছোঁ। আশা কৰোঁ যিসকল ভাই বন্ধুসকল আহিব পৰা নাই তেওঁলোকেও নিয়ত কৰি লওক যে আল্লাহ যেনে আমাক হজত লৈ যায়, আৰু সকলো সময়ত নামাজ পঢ়ি দোৱা কৰিব যে আল্লাহ তুমি দয়া কৰি আমাক তোমাৰ পবিত্ৰ তৱাফ কৰিবলৈ দিয়ক। হজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰজা শ্বৰীফ আমাক জিয়াৰত কৰিবলৈ তৌফিক দিয়ক। সকলো সময়ত সকলো যেনে এনেকৈ আশা কৰে, আৰু এনেকৈ আশা কৰিলে নিশ্চয় আল্লাহ আশা পূৰণ কৰিব। মোক যেনেকৈ পূৰণ কৰিছে, আশা কৰোঁ আমাৰ নিচিনা যিবিলাক আছে হয়তো হজত আহিব পৰা নাই তেওঁসকলকো যেনে এনেকৈ নিয়ত কৰে, আৰু আল্লাহ তেখেতসকলৰ মনৰ আশা পূৰ্ণ কৰিব নিশ্চয়। ঠিক আছে, ধন্যবাদ। তো আপোনাক এটা কথা, বহুত মানুহ যে কৈ থাকে পইচা নাই, ফেমিলি সমস্যা, সাংসাৰিক সমস্যা, এইবিলাক কৰি মই এতিয়া এইবিলাকে চাম না হজত যাম, তো সেইবিলাক মানুহৰ কাৰণে আপুনি কি মানে বাৰ্তা দিব খোজে? নহয়, সেইটো মিছা কথা। সেইটো নহয় যে আমি পইচাৰ অভাৱত যাব পৰা নাই, এনেকুৱা তেনেকুৱা কাৰণে, এইটো নহয়। কাৰণ মনৰ ইচ্ছা সকলো সময়তে এটা কথা আমি আগতে কৈ আহিছোঁ যে ইচ্ছা থাকিলে উপায় ওলায়। আমাৰ যদি নিয়ত থাকে, আমাৰ সৎ নিয়তত আল্লাহ পাক সকলো সময়ত মদত কৰিব, আমাক সহায় কৰিব। ক'ৰ পৰা পইচা আহিব আমি নিজেও ক'ব নোৱাৰিম। মই অভিজ্ঞতাৰ কথাটো মই নিজে কৈছোঁ, মই কিন্তু কোনো চাকৰি কৰা নাই, মই এজন সাধাৰণ মানুহ। কিন্তু মোৰ যি ইচ্ছা আছিল, মোৰ ইচ্ছা সৰুৰে পৰা, আৰু আমি সুদীৰ্ঘ কল্পনা কৰি আছিলোঁ যে আল্লাহ আমাক ল'বই। আমি আল্লাহৰ ওচৰত সকলো সময়ত প্ৰাৰ্থনা কৰিছিলোঁ, ইনশাআল্লাহ সুম্মা ইনশাআল্লাহ আল্লাহ আমাক আৰু আমাৰ ৱাইফক দুজনক আল্লাহ আমাক এই পবিত্ৰ স্থানত আনিছে। গতিকে মই আশা কৰোঁ বা মোৰ দীৰ্ঘ বিশ্বাস যে যিসকলে আহিব খোজে তেওঁলোকে যেনে নিশ্চিন্তভাৱে আৰু আল্লাহৰ ওচৰত খালেছ নিয়ত যেন কৰে, আল্লাহ পাক কোনো উচিলা হোক যি ভালে হোক আল্লাহ মদত কৰিব, আল্লাহ সহায় কৰিব, তেওঁ আহিব পাৰিব বুলি আশা ৰাখিছোঁ। এইটো বহুত ভাল কথা কৈছে। তো বহুত মানুহ আমি দেখিছোঁ যে সাংসাৰিক অসুবিধাৰ কাৰণে হজে গৈছে, এদিন ঢুকাই থাকে। তো এইবিলাক মানুহৰ কাৰণেতো বহুত ভাল বাৰ্তা এটা দিছে। গতিকে আপোনালোকে এইবিলাক অলপ গুৰুত্ব দিলে নিশ্চয় ইনশাআল্লাহ আজি নহয় কালি আপোনালোকে হজ আহিব পাৰিব। হয়, কাৰণ সুবিধা অসুবিধাটো আল্লাহ দিয়ে, আল্লাহ সংশোধন কৰে। আমি ভাবোঁ যে এইটো অসুবিধাৰ কাৰণে মই যাব পৰা নাই, সেইটো অসুবিধাৰ কাৰণে যাব পৰা নাই, কালি হয়তো মই ঢুকাই গ'লোঁ, তাৰপিছত সেই সংসাৰটো সেই অসুবিধাটো নিশ্চয় চলিব। গতিকে এই নিয়তটো যদি ঠিক থাকে, আল্লাহ সেইবিলাক অসুবিধা দূৰ কৰি দিব, আৰু আল্লাহৰ মদতত তাৰ সকলো অসুবিধা পূৰণ কৰি দিব, সকলো অসুবিধা দূৰ কৰি দিব। ঠিক আছে, ঠিক আছে, বহুত ধন্যবাদ। তো আপোনালোকে এইবিলাক গুৰুত্ব দিয়ক। তো হজ ইনশাআল্লাহ সবে এদিন কায়েম হ'ব। হয়, ইনশাআল্লাহ সুম্মা ইনশাআল্লাহ সবৰে আল্লাহ কবুল কৰক। আমি 2025 সালত আহিছিলোঁ। মোৰ নাম মোহাম্মদ আব্দুল লতিফ শেখ। মোৰ ঘৰ হ'ল হাটশিঙিমাৰী, ডিষ্ট্ৰিক্ট চাউথ চলমৰা মানকাছাৰ। যিয়ে নহওক মই সকলোৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে আমাৰ কাৰণে দোৱা কৰিব, যাতে আমি যিটো হজ কৰি গ'লোঁ ইমান সহজ আৰু ইমান পবিত্ৰ হজ হয়তো বহুত বছৰ বোধহয় কৰা নাই মানুহে। মই ইয়াত আহি শুনিছোঁ যে এই বছৰ যিটো হজ হ'ল সকলো ফালৰ পৰা মানুহে সুবিধা পাইছে। গতিকে সকলোৱে এটা নিয়ত কৰি লওক, আহক, আহি আল্লাহৰ ঘৰত তৱাফ কৰি নিজৰ জীৱনৰ পৰিৱৰ্তন কৰি লৈ যাওক। এইটো আশা ৰাখিছোঁ সকলোৱে দোৱা কৰিব, যাতে আমি যিখিনি কৰি লৈ গ'লোঁ এইখিনি যাতে আমি ঠিক ৰাখিব পাৰোঁ। হজ কৰি যোৱাৰ পিছত যে আমি যে এজন হাজী হিচাপে গণ্য হৈছোঁ, সেই মান সন্মান আমাৰ সেই পদবীটো যাতে আমি আজীৱন যিমান দিন জীয়াই থাকিম সিমান দিনলৈকে যেন আমি অটুট ৰাখিব পাৰোঁ, এইখিনি আশা ৰাখি মই সকলোৰ ওচৰত দোৱা মাগি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ। আজি ছাৰ, আসসালামু আলাইকুম।